সেইটো মই নাজানো, মই তেওঁৰ ষ্টেটমেণ্ট দেখা নাই, মই শুনাও নাই, সেইটো মই নাজানো। চাবলৈ গ'লে ক্ষতিটো একো নহয়, কাৰণ এনেকুৱা বহুত ঘটনা কংগ্ৰেছৰ হৈছে, আহিছে গৈছে, চব পাৰ্টিতে এইবিলাক ক্ৰাইচিছ আছে। আমাৰ কংগ্ৰেছে কম ক্ৰাইচিছ আগতে ভুগিছে নেকি? কংগ্ৰেছ কিমানবাৰ আমাৰ বিভাজন হৈছে, আগৰ মই হিষ্ট্ৰী কৈছোঁ, কিন্তু কংগ্ৰেছ একেদৰেই আছে। কংগ্ৰেছৰ এইটো কোনো ক্ৰাইচিছ এনেকুৱা বহুত আহিছে আৰু কংগ্ৰেছে বহুত ফেচ কৰিছে আৰু চব ঠিক হৈ গৈছে। গতিকে ভূপেন বৰাৰ কথাটো হ'ল ন' ডাউট, তেওঁ নোযোৱা হ'লে আমি ভাল পালোঁহেঁতেন। আমাৰ এজন সতীৰ্থ গৈছে, আমি দুখ পাইছোঁ, কিন্তু এইটো কথা ঠিক কংগ্ৰেছ এনেকুৱা এটা যে ইয়াত কোনো মানুহ কংগ্ৰেছৰ কাৰণে অপৰিহাৰ্য নহয়। APCC আৰু APCCR দুটা ভাগত কংগ্ৰেছ দল আছে, অসম প্ৰদেশ কংগ্ৰেছ কমিটি। APCCR অৰ্থাৎ ৰকিবুল হুছেইন। নাই, সেইটো এজন মানুহে কোৱা কথাটো কেনেকৈ আহিব? APCCR বুলিতো কোনেও কোৱা নাই, অকল ভূপেন বৰাহে কৈছে। ভূপেন বৰা বেদ নহয়তো, সেইবিলাক আৰু অকল এটা মানুহৰ কথাত আমি কিয় দেৱব্ৰত শইকীয়াই কৈছে লবি কেন্দ্ৰিক ৰাজনীতি আছে কংগ্ৰেছত, আজি কৈছে। সেইটো মই নাজানো, মই তেওঁৰ ষ্টেটমেণ্ট দেখা নাই, মই শুনাও নাই, সেইটো মই নাজানো। চাবলৈ গ'লে ক্ষতিটো একো নহয়, কাৰণ এনেকুৱা বহুত ঘটনা কংগ্ৰেছৰ হৈছে, আহিছে গৈছে, চব পাৰ্টিতে এইবিলাক ক্ৰাইচিছ আছে। আমাৰ কংগ্ৰেছে কম ক্ৰাইচিছ আগতে ভুগিছে নেকি? কংগ্ৰেছ কিমানবাৰ আমাৰ বিভাজন হৈছে, আগৰ মই হিষ্ট্ৰী কৈছোঁ, কিন্তু কংগ্ৰেছ একেদৰেই আছে। কংগ্ৰেছৰ এইটো কোনো ক্ৰাইচিছ এনেকুৱা বহুত আহিছে আৰু কংগ্ৰেছে বহুত ফেচ কৰিছে আৰু চব ঠিক হৈ গৈছে। গতিকে ভূপেন বৰাৰ কথাটো হ'ল ন' ডাউট, তেওঁ নোযোৱা হ'লে আমি ভাল পালোঁহেঁতেন। আমাৰ এজন সতীৰ্থ গৈছে, আমি দুখ পাইছোঁ, কিন্তু এইটো কথা ঠিক কংগ্ৰেছ এনেকুৱা এটা যে ইয়াত কোনো মানুহ কংগ্ৰেছৰ কাৰণে অপৰিহাৰ্য নহয়। APCC আৰু APCCR দুটা ভাগত কংগ্ৰেছ দল আছে, অসম প্ৰদেশ কংগ্ৰেছ কমিটি। APCCR অৰ্থাৎ ৰকিবুল হুছেইন। নাই, সেইটো এজন মানুহে কোৱা কথাটো কেনেকৈ আহিব? APCCR বুলিতো কোনেও কোৱা নাই, অকল ভূপেন বৰাহে কৈছে। ভূপেন বৰা বেদ নহয়তো, সেইবিলাক আৰু অকল এটা মানুহৰ কথাত আমি কিয়? দেৱব্ৰত শইকীয়াই কৈছে লবি কেন্দ্ৰিক ৰাজনীতি আছে কংগ্ৰেছত, আজি কৈছে। সেইটো মই নাজানো, মই তেওঁৰ ষ্টেটমেণ্ট দেখা নাই, মই শুনাও নাই, সেইটো মই নাজানো।